ডিয়াৰ ষ্টুডেণ্ট, আজিৰ এই ভিডিঅ'টোত মই অহা সোমবাৰ অৰ্থাৎ 16 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ ইংলিছ কুৱেশ্যন পেপাৰখনৰ কেইটামান কমন কুৱেশ্যন আগবঢ়াবলৈ লৈছোঁ। MCQৰ বাবে ইতিমধ্যে মই এটা ভিডিঅ' আগবঢ়াইছোঁ। লগতে প্ৰতিটো চেপ্টাৰ MCQৰ ভিডিঅ' মোৰ চেনেলত দিয়া আছে। তোমালোকে চোৱা নাই যদি চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে। আৰু MCQক লৈ ইমান টেনশ্যন ল'ব নালাগে। তোমালোকে যদি পাঠটো ভালদৰে পঢ়া, তাৰ পৰা যিকোনো প্ৰশ্ন আহিলে পাৰিবা। মই এতিয়া তোমালোকে দেখিলা যিটো ছ'চিয়েল ছায়েন্সৰ পেপাৰখনত কোনো ধৰণৰ MCQ কোনো কমন পেলাব নোৱাৰিলে। চ' পাঠটো ভালদৰে পঢ়াটো অত্যন্ত জৰুৰী হয়। বাৰু যিয়ে নহওক, আমি ইয়াত শ্বৰ্ট কুৱেশ্যনখিনি ডিছকাছ কৰিম, লগতে গ্ৰামাৰ অলপ ডিছকাছ কৰোঁ। তো আহা তেতিয়াহ'লে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাবা, স্ক্ৰিপ্ট নকৰাকৈ। তো ইয়াত ছেকশ্যন বিত দিয়া থাকে এনচাৰ দ্য ফলোয়িং ব্ৰাইফলি। কুৱেশ্যন নম্বৰ 1টো দিছোঁ, গিভ এ ব্ৰাইফ পেন পিকচাৰ এবাউট দ্য প'ষ্টমাষ্টাৰ, হিণ্ট এ লেটাৰ টু গড। ইয়াত পেন পিকচাৰ শব্দটো আজিকালি খুব চলিছে কুৱেশ্যনসমূহত। পেন পিকচাৰ মানে হৈছে কলমৰ চিত্ৰ অৰ্থাৎ শব্দ চিত্ৰ। আমি এটা অংকন কৰি দেখাবলৈ কোৱা নাই, এটা আমাক ব্ৰাইফলি লিখিবলৈ দিছে। কিন্তু মনত ৰাখিবা ইয়াত 2 মাৰ্কছ আছে, গতিকে অত্যাধিক লিখি লাভ নাই। মূল পইণ্টখিনি ইয়াত চুই গ'লেই হ'ল। আৰু লগতে মনত ৰাখিবা আজিকালি কুৱেশ্যনবিলাক ডাইৰেক্ট নাহে। তোমালোকে ছ'চিয়েল ছায়েন্সত দেখা পাইছা যেনেকুৱা ধৰণৰ হু ৱাজ লেঞ্চ' বা হুৱেন ৱাজ নেলছন মেণ্ডেলা বৰ্ণ, এনেকুৱা টাইপৰ কুৱেশ্যন আজিকালি নাহে। আৰু এইবছৰ প'ষ্টমাষ্টাৰজনৰ ওপৰত এটা কুৱেশ্যন অহাটো পূৰা সম্ভাৱনা আছে, কাৰণ এইটো 2025ত অহা নাই। আৰু যদিও এই লেটাৰ টু গড লেঞ্চহে মূল চৰিত্ৰ, কিন্তু এবাৰ প'ষ্টমাষ্টাৰজনৰ ওপৰত কুৱেশ্যন অহাটো পূৰা চিয়'ৰ হৈ আছে। তোমালোকক কুৱেশ্যনটো দিয়া হৈছে যে গিভ এ ব্ৰাইফ পেন পিকচাৰ এবাউট দ্য প'ষ্টমাষ্টাৰ হিন এ লেটাৰ টু গড, বা কুৱেশ্যনটো অন্য ধৰণৰ আহিব পাৰে। অৰ বুলি দি দিছোঁ, গিভ এ ব্ৰাইফ ডেছক্ৰিপশ্যন অফ দ্য প'ষ্টমাষ্টাৰ এজ ৰিপ্ৰেজেণ্টেড ইন এ লেটাৰ টু গড, বা অন্য ধৰণৰ আহিব পাৰে। কিন্তু প'ষ্টমাষ্টাৰৰ ওপৰত এটা কুৱেশ্যন অহাটো এবাৰ পূৰা চান্স আছে। তোমালোকে এইটো ভালকৈ প্ৰেক্টিছ কৰিবা। 2 নম্বৰটো দিয়া আছে, হোৱাই ডিড দ্য প'ষ্টমাষ্টাৰ ৰাছ টু অ'পেন লেঞ্চ'ছ ছেকেণ্ড লেটাৰ টু গড ইন কণ্টেক্সট এট দ্য ষ্ট'ৰী এ লেটাৰ টু গড। আৰু 3 নম্বৰ দিয়া হৈছে, হাউ ডাজ দ্য হেলষ্ট্ৰম চেঞ্জ দ্য কাৰ্ছ অফ এ ষ্ট'ৰী ৰাইট ব্ৰাইফলি। তো এই 3টা কুৱেশ্যন এই লেটাৰ টু গড চেপ্টাৰটোৰ পৰা অত্যন্ত প্ৰয়োজন হয় মেট্ৰিকৰ বাবে। তোমালোকে এইকেইটা ভালকৈ প্ৰেক্টিছ কৰিবা। ষ্টুডেণ্ট, এই লেটাৰ টু গড এই চেপ্টাৰটোৰ ওপৰত এটা সুন্দৰ MCQৰ ভিডিঅ' বনাই থৈছোঁ মোৰ চেনেলত। যদি চোৱা নাই চাবা, ডেছক্ৰিপশ্যনত লিংকটো দিছোঁ। তোমালোকৰ এক্সামৰ বাবে যথেষ্টখিনি হেল্প হ'ব। নেক্সট, নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম, এই চেপ্টাৰটোৰ পৰা কেইটামান কুৱেশ্যন দিছোঁ। কুৱেশ্যন নম্বৰ 4টো দিয়া আছে, হোৱাট ইজ দ্য এক্সট্ৰা অৰ্ডিনেৰী হিউমেন ডাইজেষ্টাৰ নেলছন মেণ্ডেলা ৰেফাৰ্ছ ইন হিজ স্পীচ। এইটো তোমালোকে ভালকৈ চাবা। মই এনচাৰখিনি কোৱা নাই, ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যাব। গুগলত চাৰ্চ কৰি দিলে এনচাৰবোৰ তোমালোকে পাই যাবা, অলপ নিজে সজাই পৰাই লিখিবা। কুৱেশ্যন নম্বৰ 5টো দিয়া আছে, ফ্ৰীডম ইজ ইনভিজিবল, হাউ ডাজ মেণ্ডেলা এক্সপ্লেইন, হিণ্ট নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। তো এই কুৱেশ্যন দুটা ভালকৈ প্ৰেক্টিছ কৰিবা। আৰু ইয়াৰ লগতে এই চেপ্টাৰটোৰ পৰা আৰু দুটা কুৱেশ্যন দিছোঁ। কুৱেশ্যন নম্বৰ 6টো, হোৱাট টুইন অব্লিগেশ্যন ডাজ মেণ্ডেলা মেনশ্যন, ডিড মেণ্ডেলা ফুলফিল হিজ টুইন অব্লিগেশ্যন, জাষ্টিফাই ইয়'ৰ এনচাৰ। নেলছন মেণ্ডেলাই চেপ্টাৰটোৰ পৰা টুইন অব্লিগেশ্যন কুৱেশ্যনটো যথেষ্ট ইম্পৰ্টেণ্ট হয়, আৰু এইটো 2025ত অহা নাই, গতিকে এবাৰ অহাৰ চান্স আছে। টু হিজ ফেমিলি এণ্ড টু হিজ পিপুল। তো এই কুৱেশ্যনটো ভালকৈ প্ৰেক্টিছ কৰিবা। আৰু ইয়াৰ লগতে চাবা কুৱেশ্যন নম্বৰ 7, হুইচ ডাজ মেণ্ডেলা থিং ইজ নেচাৰেল টু লভ অৰ টু হেট, অৰ্থাৎ তেওঁ ঘৃণা নে মৰমক তেওঁ নেচাৰেল বুলি ভাবিছিলে, ডিছকাছ। তো এইকেইটা কুৱেশ্যন তোমালোকে ভালকৈ প্ৰেক্টিছ কৰি যাবা। চেপ্টাৰটোৰ এটা সুন্দৰ MCQ ভিডিঅ' বনাই থৈছোঁ, তোমালোকে চাবা, এক্সামৰ বাবে যথেষ্টখিনি হেল্প হ'ব। মই খুব ষ্টাডি কৰি বনাইছোঁ ভিডিঅ'বিলাক। তো নেক্সট আহোঁ আন এটা চেপ্টাৰ, এইটো হৈছে গ্লিমছেছ অফ ইণ্ডিয়া, তাৰ পৰা। তো তাৰ যিটো ক্ৰুক পাৰ্টটো, তাত কুৱেশ্যন নম্বৰ 8ত দিছোঁ, মেনশ্যন এ ফিউ এডভেঞ্চাৰ স্পৰ্টছ ডেট ওৱান কেন এনজয় এট ক্ৰুক। এই কুৱেশ্যনটো ভালকৈ চাই যাবা। আৰু 9 নম্বৰ দি আছে, হোৱাট ইজ দ্য ইণ্ডিয়ান লিজেণ্ড ৰিগাৰ্ডিং দ্য ডিস্কভাৰী অফ টি। চাহৰ আৱিষ্কাৰৰ ক্ষেত্ৰত ইণ্ডিয়ান লিজেণ্ডজনৰ কেনেকুৱা ধৰণৰ, ইয়াত বুদ্ধিধৰ্মৰ কথা কোৱা হৈছে, কেনেকুৱা ধৰণৰ ভূমিকা আছিলে, এইটো প্ৰেক্টিছ কৰিবা। কুৱেশ্যন নম্বৰ 10ত দিয়া আছে, নেৰেট দ্য ষ্টৰী অফ বুদ্ধিড্ৰম মংক বিহাইণ্ড দ্য ডিস্কভাৰী অফ টি। এইটো দুইটা কুৱেশ্যন প্ৰায় একেধৰণৰ, এটা প্ৰেক্টিছ কৰিলে দুইটাৰ এনচাৰ হৈ যাব। মই এতিয়া বিভিন্ন ষ্টুডেণ্টে মোক হোৱাটছআপ যোগে বা কল যোগে ইংলিছৰ কমন কুৱেশ্যন বিচাৰি ফোন কৰি আছে, মেছেজ কৰি আছে। তেওঁলোকৰ লগতে সকলোৰে সহায় খোৱাকৈ ভিডিঅ'টো দিছোঁ। নেক্সট আহিলে টাম ৰাইডছ দ্য বাছ, এই চেপ্টাৰটোৰ পৰা। তো কুৱেশ্যন নম্বৰ 11টো দিছোঁ, হোৱাট কাইণ্ড অফ পাৰ্চন ৱাজ দ্য বাছ কণ্ডাক্টৰ, হাউ ডিড হি এড্ৰেছ বেলি। এই চেপ্টাৰটো ভালকৈ তোমালোকে চাবা। আৰু কুৱেশ্যন নম্বৰ 12ত দিছে, ডেছক্ৰাইব হাউ দ্য চাইট অফ দ্য বাছ বিকেম এ চ'ৰ্চ অফ আনএণ্ডিং জয় ফৰ ভেলি। এই দুটা কুৱেশ্যন যথেষ্ট ইম্পৰ্টেণ্ট হয়। তাৰ নেক্সট 13 নম্বৰত এটা ষ্টেটমেণ্ট দি দিয়ে পাঠৰ পৰা, আৰু যেনেকৈ ইয়াত দিয়া আছে, দ্য মষ্ট ফেচিনেটিং থিং, লাষ্ট গোটেইখিনি নাই দিয়া, আনএণ্ডিং জয় ফৰ ভেলি। এতিয়া কুৱেশ্যনটো হৈছে, হোৱাট ৱাজ দ্য মষ্ট ফেচিনেটিং থিং অফ অল ফৰ ভেলি। তো এই কুৱেশ্যনটো যথেষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা।
বুক চেপ্টাৰটোৰ ওপৰতো এটা MCQৰ ভিডিঅ' বনাই থৈছোঁ, তোমালোকে চাবা, যিহেতু সময় আছে, কাইলৈ দিনটো আছে, তোমালোকৰ হেল্প হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 14, এইটো 35 ছেকশ্যনৰ পৰা কেইটামান কুৱেশ্যন দিছোঁ 14ৰ পৰা। 14 নম্বৰটো দি আছে মেনশ্যন 2 ways of how animals are different from humans in their attitude towards life with reference to the poem Animals. এনিমেল চেপ্টাৰটোত উল্লেখিত মতে মানুহ আৰু জীৱ জন্তুৰ মাজত কেনেকুৱা ধৰণৰ পাৰ্থক্য আছে এটিটিউডৰ ক্ষেত্ৰত, তাৰ দুটা ৱে বিচাৰিছে, 2 way, বা এই কুৱেশ্যনটো এনেকুৱা ধৰণৰ আহিব পাৰে, মেনশ্যন 2 ways that humans do and animals don't in the poem Animals. যথেষ্ট ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো, তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা। আৰু কুৱেশ্যন নম্বৰ 15ত দিয়া আছে হেভিং চিন দ্য পাইৰেট বেলিণ্ডা ক্ৰাইড ফৰ হেল্প। এতিয়া কুৱেশ্যনটো হৈছে হাউ ডিড কাষ্টাৰ্ড হেল্প হাৰ এজ মেনশ্যন ইন দ্য পয়েম দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন। আমি তুলনামূলকভাৱে বাকীকেইটা কবিতাতকৈ এই কবিতাটোৰ পৰা বেছিকৈ প্ৰশ্ন আহে। তাৰপিছত কুৱেশ্যন নম্বৰ 16ত দিয়া আছে এক্সপ্লেইন দ্য মিনিং অফ এ ফ্ৰেণ্ড ইজ নিডেড ইজ এ ফ্ৰেণ্ড ইনডিড ইন দ্য কণ্টেক্সট অফ দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন। এই কুৱেশ্যনটো চাই যাবা, আহি যোৱাৰ সম্ভাৱনা আছে। আৰু ইয়াৰ লগতে আৰু কেইটামান দিছোঁ। কুৱেশ্যন নম্বৰ 18ত দেয়াৰ ইজ এ লেংগুইড ড্ৰিফটিং ব্লিছফুলি হোৱাই চামাণ্ডা ইমাজিনিং হাৰছেল্ফ ড্ৰিফটিং হোৱাট ফিলিং ডাজ দ্য ৱৰ্ড ব্ৰিজফুলি এক্সপ্ৰেছ। এইটো তোমালোকে গুগলত ছাৰ্চ কৰিলে পাই যাবা ইয়াৰ এনচাৰটো, অলপ নিজে সজাই পৰাই লিখিবা। আৰু কুৱেশ্যন নম্বৰ 19টো দিয়া আছে ইন দ্য বল পয়েম হোৱাট ডাজ দ্য ফ্ৰেজ ইন দ্য ৱৰ্ড অফ পছেশ্যনছ ইমপ্লাই এবাউট দ্য বয়জ আণ্ডাৰষ্টেণ্ডিং। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো তোমালোকে প্ৰেক্টিছ কৰিবা ভালকৈ। কুৱেশ্যন নম্বৰ 20 হোৱাট আৰ দ্য এডোলেচেণ্ট কেৰেক্টাৰ্ছ আমাণ্ডা শ্ব'জ। তো আমাণ্ডাৰ কেৰেক্টাৰৰ ওপৰত এটা আমি ক'ব লাগে, তো ভালকৈ চাবা তোমালোকে। আৰু 21ত দি আছে ডু ইউ ফাইণ্ড দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন টু বি এ চিৰিয়াছ অৰ এ লাইট হাৰ্টেড পয়েম, গিভ ৰিজন টু ছাপৰ্ট ইয়ৰ এনচাৰ। এইখিনি প্ৰেক্টিছ কৰিবা, কিন্তু এটা কথা সদায় তোমালোকে লক্ষ্য কৰিবা, মাৰ্কটো চাবা 2 মাৰ্ক আছে, আমি ঢেৰ এইখিনি লিখি লাভ নাই, মূল কথাখিনি আমি সামৰি ল'ব পাৰিলে হ'ল। আৰু এটা কথা, একেটা কুৱেশ্যনকে বিভিন্ন ষ্টাইলত দিব পাৰে, গোটেইকেইটাৰ এনচাৰ একে হ'ব। তোমালোকে কুৱেশ্যনটো ভালকৈ পঢ়ি তাৰ মিনিংটো উলিয়াই ল'বা, তাৰপিছত এনচাৰটো লিখিবলৈ ষ্টাৰ্ট কৰিবা। এবাৰ আহোঁ ছেকশ্যন চি, অৰ্থাৎ ছাপ্লিমেণ্টাৰী, যিখন দ্য ফুটপ্ৰিণ্ট উইদাউট ফিট। তাৰ পৰা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দিছোঁ। কুৱেশ্যন নম্বৰ 22টো দিয়া হৈছে 22 হাউ ডিড এ য়ং লেডি কনফিউজ হৰেছ ডানবি এণ্ড কজ এ ক্ৰাইম। এই কুৱেশ্যনটো চাবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 23 দিয়া আছে হাউ ডাজ দ্য ষ্টৰী দ্য মিডনাইট ভিজিটৰ শ্ব'জ ডেট প্ৰেজেঞ্চ অফ মাইণ্ড আৰ ইণ্টেলিজেঞ্চ ইজ মোৰ পাৱাৰফুল দেন এ গান। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 24 দিয়া হৈছে ডেছক্ৰাইব আফটাৰ দ্য নেৰেটৰ ইন দ্য হেক ড্ৰাইভাৰ দ্য কেৰেক্টাৰ অফ বিল। এই গোটেইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট, তোমালোকে ভালকৈ মুখস্থ কৰিবা। আৰু ইয়াৰ লগতে আৰু কেইটামান চাই যাবা। কুৱেশ্যন নম্বৰ 25 ৰাইট এবাউট এনি ওৱান ইনচিডেণ্ট হুইচ প্ৰুভ ডেট গ্ৰিফিন ৱাজ এ ললেছ পাৰ্চন। যথেষ্ট ইম্পৰ্টেণ্ট। আৰু 26ত দিয়া আছে এনালাইজ দ্য কেৰেক্টাৰ অফ বিল উইথ ৰেফাৰেঞ্চ টু দ্য ষ্টৰী দ্য হেক ড্ৰাইভাৰ। এই ছাপ্লিমেণ্টাৰীৰ কাৰণে এইকেইটা কুৱেশ্যন দিলোঁ, তোমালোকক কমন হিচাপে চাই যাবা। ষ্টাইলটো বেলেগ হ'লেও এনচাৰখিনি একেই হ'ব। তাৰপিছতে নেক্সট কুৱেশ্যন নম্বৰ 27, লাষ্ট এটা কুৱেশ্যন দিছোঁ ডু ইউ থিংক ইণ্টেলিজেঞ্চ ইজ মোৰ ইম্পৰ্টেণ্ট দেন ফিজিকেল ষ্ট্ৰেংথ ইন স্পাই ৱৰ্ক, গিভ এন এক্সাম্পল ফ্ৰম দ্য ষ্টৰী দ্য মিডনাইট ভিজিটৰ টু জাষ্টিফাই ইয়'ৰ ভিউ। তো এইখিনি আছিলে ছাপ্লিমেণ্টাৰী কুৱেশ্যন। আজিকালি কুৱেশ্যনবোৰ ডাইৰেক্ট নিদিয়ে, অলপ ইনডাইৰেক্টলি দিয়ে, গতিকে আমি কুৱেশ্যনটো চাই তোমালোকে ভয় খাই নাযাবা। মূল কথাখিনিক অলপ ঘূৰাই পকাই কুৱেশ্যনটো সুধিছে, তোমালোকে এনচাৰটো এনেও পাৰিবা। তাৰপিছত ছেকশ্যন ডি, জাষ্ট কেইটামান মই ট্ৰেঞ্চলেশ্যন দি দিছোঁ, যিখিনি প্ৰি বৰ্ডৰ কুৱেশ্যন পেপাৰ চাইছিলোঁ বিভিন্ন ডিষ্ট্ৰিক্টত এইকেইটা কুৱেশ্যন খুব ৰিপিট হৈছে এবাৰ, তো সেইকেইটাকে ইয়াত দি দিছোঁ। গোটেইকেইটা ইউনিভাৰ্চেল ট্ৰুথ হয়, বাকী কিছুমান এছাৰ্টিভ আৰু ইণ্টাৰগেটিভ চেণ্টেঞ্চ আহিব পাৰে, তোমালোকে পাৰিবা বুলি মই ভাবি লৈছোঁ। তাত 1 নম্বৰটো দিয়া আছে নেচেচিটি ইজ দ্য মাদাৰ অফ ইনভেনশ্যন, অৰ্থাৎ অভাৱে আৱিষ্কাৰৰ মূল। আৰু 2 নম্বৰটো দিয়া আছে গুড চিটিজেন আৰ দ্য এছেট টু এ নেশ্যন, নাগৰিকসকল এখন দেশৰ বাবে সম্পদ বা এটা জাতিৰ বাবে সম্পদ। 3 নম্বৰটো দিছে টু ইৰ ইজ হিউমেন, মানুহ মাত্ৰে ভুল। আৰু 4 নম্বৰটো দিছে এডুকেশ্যন ইজ দ্য কে টু এ বেটাৰ ফিউচাৰ, অৰ্থাৎ শিক্ষাই হৈছে এটা উজ্জ্বল ভৱিষ্যতৰ চাবিকাঠি। আৰু কিছুমান তোমালোকে নিজে প্ৰেক্টিছ কৰিবা। তো এনিৱে সেইখিনিকে তোমালোকক দিলোঁ। ছেকশ্যন 8 গ্ৰামাৰৰ নেক্সট আৰু এটা ভিডিঅ' খুব সোনকালে দি দিছোঁ। আৰু লগতে কওঁ, বহুকেইজন ছাত্ৰই মোক মেছেজ যোগে কৈ আছে যে ছ'চিয়েল ছায়েন্স পেপাৰখন ইমান ভাল নহ'ল। তো পাহৰি যোৱা, যিটো বেয়া হ'ল গ'ল, বাকী যিকেইটা ছাবজেক্ট আছে তাৰ ওপৰত তোমালোকে গুৰুত্ব দিয়া। যোৱাটো গ'ল আৰু সেইটো ভাবি লাভ নাই, যি হ'ব দেখা যাব। কিন্তু বাকী ছাবজেক্টকেইটা যাতে বেয়া নহয়, গতিকে সকলোৱে ভালকৈ কষ্ট কৰা আৰু হাৰ্ডৱৰ্ক কৰা। শুভেচ্ছা থাকিল। অল দ্য বেষ্ট। পুনৰ এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।